নমস্কাৰ বন্ধু বান্ধৱীসকল আমি যোৱা 28 জুলাই তাৰিখে আমি অগ্নিনাভ মন্দিৰলৈ গৈছিলোঁ শিৱসাগৰো ফুৰিলোঁ আৰু ভিডিঅ'টো দেৰিকৈ এডিট কৰিছোঁ কিয়নো মোৰ গা যথেষ্ট বেয়া আছিল সেইটো কাৰণে এডিট কৰা নহ'ল সেইকাৰণে আজি স্মৃতিৰ পাতত সাঁচি ৰাখোঁ বুলি এডিট কৰি আপোনালোকলৈ আগবঢ়ালোঁ এয়া আমি মন্দিৰ ভাগটো ৰাতিপুৱা প্ৰায় 8 মান বজাতে পালোঁগৈ তথাপিও তাত ভক্ত ইমানেই ভিৰ আছিলে লাইন লোৱা মানে গেটৰলৈকে লাইন লৈয়ে আছিল তেতিয়ালৈ আমি যোৱালে তাৰ আগৰখিনি ভিতৰ চৰাটো একদম ফুল হৈ আছিলে আৰু এয়া আমি প্ৰত্যেকজনকে পণ্ডিত যিয়ে আমি সেৱা কৰোঁ আৰু তেখেতে আশীৰ্বাদ তাৰ পৰাই দি থাকে এনেধৰণে আৰু ইমানেই লানি আছিলে তেল দিয়াৰ লানি আৰু সেৱা কৰাৰ সেইটো এটা লানি তাৰপিছতে আকৌ নিৰ্মালি ল'বৰ কাৰণে হ'লেও এটা লাইন মানে অগণন ভক্ত আৰু ভক্ত হ'বই দিয়কচোন বাবাৰ শক্তি ইমান শক্তিক সকলো বিশ্বাস কৰে সেইটো কাৰণে সকলো মানুহেই বাবাক লগ পাবলৈ বাবাৰ আশীৰ্বাদ ল'বৰ বাবে সকলোৱে যায় আৰু মই যেতিয়া প্ৰথম গৈ সোমাইছিলোঁ মোৰ মানে এনেকুৱা দুখ লাগিছে ইমানেই চকু পানী ওলাইছে মই বুজাব নোৱাৰোঁ মানে আৰু যেতিয়া সেৱা কৰিছিলে মোৰ মাতটো হয়তো শুনিবই চাগে একদম থুকাথুকি হৈ গৈছিলে এয়া আঘোষ সাগৰ পৰিৱেশ আপোনালোকলৈ আগবঢ়ালোঁ
এয়া আমি শেষত প্ৰসাদ খাই আৰু এয়া পায়স খাই আমি ঘৰলৈ উভতি আহিলোঁ।